বন্ধুসকল স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'ত। এই ভিডিঅ'টোত মই আপোনাক দেখুৱাম যে আপোনালোকে কেনেকৈ PRC বা ডমিচাইল চাৰ্টিফিকেট এপ্লাই কৰিব। ঠিক আছে, আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণকৈ দেখুৱাইছোঁ আপোনালোকক। তো যদি মোৰ চেনেলটোলৈ PK-NET খবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু খবৰ থকা বেল আইকনটোত ক্লিক কৰি দিব। আৰম্ভ কৰোঁ। পোনপ্ৰথমে বন্ধুসকল আপোনাক কি লাগিব বা হায়াৰ এডুকেশ্যনৰ কাৰণে যিবিলাক আপোনাৰ নতুন কলেজ সকল ছাত্ৰ ছাত্ৰীয়ে ঠিক আছে তো এডমিশ্যন ল'বৰ কাৰণে PRC বা ডমিচাইল চাৰ্টিফিকেট লাগে, যিখন কম্পালচাৰী হয়। তো লাগে ইম্পৰ্টেণ্ট এটা ডকুমেণ্ট হয়। তো কেনেকৈ আপোনালোকে এপ্লাই কৰিব তো মই দেখুৱাই আছোঁ। PRC তো বন্ধুসকল এনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে ফাৰ্ষ্ট যিটো ৱেবছাইট আহিব, চাওক ইয়াতে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট PRC, যাক ডমিচাইল চাৰ্টিফিকেট বুলিও কোৱা হয়, যিটো স্বীকৃতি অফিচিয়েল গভৰ্ণমেণ্ট ৱেবছাইট অসমৰ। ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াতে যাওক বন্ধুসকল, ছাৰ্ভিচ আণ্ডাৰ কাৰেণ্টলি মেইনটেনেঞ্চ, কিবা প্ৰব্লেম হৈ আছে হয়তো বা বহুত ছাৰ্ভাৰ ইছ্যু হৈ আছে এই এপ্লিকেশ্যন ফৰ্মটোৰ ওপৰত। তো ইয়াতে আপোনাৰ কি লাগিব পোনপ্ৰথমে জানি লওক। ঠিক আছে, লেণ্ড খাজানা মেণ্ডেটৰী হয়। লেণ্ড খাজানা ৰিচিভ আপোনাৰ ঘৰত বা ঠিক আছে। PRC পেৰেণ্টছ এক্সিষ্ট, গতিকে আপোনাৰ ঘৰৰ কাৰোবাৰ পেৰেণ্টছৰ PRC আছে, তো এইখন লাগিব। যদি অপশ্যনেল হয়, ন' অবজেকশ্যন চাৰ্টিফিকেট, যিখন গাঁওবুঢ়া এখন চাৰ্টিফিকেট আছে, নন অবজেকশ্যন চাৰ্টিফিকেট, কপি অফ কাউন্সিলৰ ইলেক্টৰল, যিখন আপোনাৰ ভোটাৰ লিষ্ট লাগিব কাৰণে এটা। ইফ এপ্লিকেণ্ট ইজ মাইনৰ, ঠিক আছে, মাইনৰ যদি হয়, বাৰ্থ চাৰ্টিফিকেট অলং উইথ পেৰেণ্টছ কাউন্সিল ইলেক্টৰল ভোটাৰ লিষ্ট, ৰিচেণ্ট পাছপোৰ্ট কপি ফটো লাগিব 5 নম্বৰত। তাৰপিছত নন ট্ৰাইবেল চিটিজেন ইন ৰুৰেল এৰিয়া, যদি গাঁও পঞ্চায়তৰ হয়, চিটিজেন হয়, তেনেহ'লে লেণ্ড ডকুমেণ্ট লাগিব, পাট্টা, ঠিক আছে, লেণ্ড ডকুমেণ্ট পাট্টা, লেণ্ড খাজানাৰ আপ টু ডেট ৰিচিপ্ট হ'ব লাগিব। ঠিক আছে, ভেলিড থাকিব লাগিব। PRC পেৰেণ্টছ, আপোনাৰ ঘৰৰ যিকোনো কাকা খুৰা জেঠা দেউতা, তো এনেকুৱা তেওঁলোকৰ এখন PRC চাৰ্টিফিকেট হ'ব লাগে। চাৰ্টিফিকেট কপি অফ কাউন্সিলৰ ইলেক্টৰল ভোটাৰ লিষ্ট লাগিব। ইফ এপ্লিকেণ্ট মাইনৰ, তো এইটো চেম আছে। চাৰ্টিফিকেট ইন ৰুৰেল এৰিয়াছ, ঠিক আছে, ৰুৰেলছৰ কাৰণে এইটো। তো ইয়াতে যাওক, ৰিচেণ্ট পাছপোৰ্টৰ এপ্লিকেশ্যন ফিজ 100 rupees, কাউন্সিল কাউণ্ট 10 টকা, ছাৰ্ভিচ চাৰ্জ 30 টকা, প্ৰিণ্টিং চাৰ্জ, তো এইবিলাক মিলি 100 টকা। ঠিক আছে, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো গুগলত চাৰ্চ কৰিব আৰু এই ৱেবছাইটটোত আহিব আপোনালোকে। এইটো ৱেবছাইট গভৰ্ণমেণ্টৰ, ইয়াতে লগইন ID বনাই আপোনালোকে এপ্লাই কৰিব পাৰিব। ডমিচাইল চাৰ্টিফিকেট আছাম, যদি মই চাৰ্চ কৰোঁ চাগে এইটোৱে আহিছে, পাৰ্মানেণ্ট ৰেচিডেণ্ট হায়াৰ এডুকেশ্যন। ঠিক আছে, যদি আপোনালোকে হায়াৰ এডুকেশ্যন পঢ়িব বিচাৰে, এপ্লিকেশ্যন পাৰ্মানেণ্ট ৰেচিডেণ্ট ৰিকুৱাৰ্ড ডকুমেণ্টছ। তো ইয়াতে আপোনাৰ 10 টকা লাগিব। তো ইয়াতে যাওক, কপি অফ বাৰ্থ চাৰ্টিফিকেট অথৰিটি লাগিব, আপলোড এড্ৰেছ প্ৰুফ অফ চেল্ফ পেৰেণ্ট আধাৰ কাৰ্ড, ঠিক আছে, ডকুমেণ্ট অফ 1950 চনৰ ভোটাৰ লিষ্ট লাগিব, ঠিক আছে, 1966 হ'লেও হ'ব। এণ্ড ৰেকৰ্ড ইম্প্ৰেশ্যন প্ৰপাৰ্টি, যিকোনো এটা লেণ্ড ৰেভিনিউ ৰেচিপ্ট লাগিব, চাৰ্টিফিকেট অফ ভোটাৰ লিষ্ট লাগিব, ঠিক আছে, SSLC এডমিট কাৰ্ড, ফটো, ঠিক আছে, NRC লিষ্ট হ'লেও হ'ব। তো এইকেইটা ডকুমেণ্ট মেণ্ডেটৰী যদি আপোনালোকে হায়াৰ এডুকেশ্যনৰ কাৰণে PRC আপোনাৰ দৰকাৰ হৈছে। ঠিক আছে বন্ধুসকল, এণ্ড এপ্লাই ফৰ, ইয়াতে এপ্লাই নট ক্লিক কৰি দিব, এণ্ড ইয়াতে লগ ইন কৰি দিব। এণ্ড মই এপ্লাই কৰি আছোঁ, চাওক
ইয়াতে ওপৰত লগইন কৰিব যে ইয়াতে ওপৰত চাৰ্চ বক্সত কৰিব PARC, ঠিক আছে। পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ৰুৰেল দুটা আছে, আপোনাৰ হায়াৰ ছেকেণ্ডেৰীটো কৰিব। ডমিচিয়েল চাৰ্টিফিকেট লিখিছোঁ এইবাৰ। ডমিচিয়েল চাৰ্টিফিকেটৰ জৰিয়তে এইটো অহা নাই। পাৰ্মানেণ্ট ৰেচিডেন্সি, পাৰ্মানেণ্ট ৰেচিডেন্সিয়েল তো এনেকুৱা মোৰ অলৰেডি কৰা আছে মানে এটা। তো ইয়াতে মই এইটো কপি কৰিছোঁ, এপ্লিকেশ্যন ফৰ পাৰ্মানেণ্ট ৰেচিডেন্সিয়েল চাৰ্টিফিকেট, আৰু ইয়াতে এইটো অল ভাৰ্চনত গৈ মই এইটো চাৰ্চ বক্সত পেষ্ট কৰি দিম। ঠিক আছে। তো এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যদি কিবা ডাউট আছে মোক তলত কমেণ্ট কৰক, মই আকৌ এটা নতুন ভিডিঅ' বনাম। ঠিক আছে, কেনেকৈ ফৰ্ম ফিলটো কৰে। তো ভিডিঅ'টো লাইক কৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ইমানেই, জয় অসম।